আজি আমি পাৰ্চেন্টেজ বা শতাংশৰ ওপৰত আসাম টেট 2021ত আহিব পৰা সম্ভাৱ্যপূৰ্ণ 10টা প্ৰশ্ন আলোচনা কৰিম। গতিকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিলো। প্ৰশ্ন যে 5/50ৰ কিমান শতাংশ? প্ৰশ্নটো সহজ হয়। সো আমি এইটো সমাধান কৰিব হলে আমি কেনেকৈ লিখিম? আমি ইয়াতে 5 লিখি তলত 50 লিখিম। অৰ্থাৎ 50ৰ কিমান শতাংশ? যাৰ শতাংশটো ওলাব লাগে, যাৰ আধাৰৰ শতাংশটো ওলাব লাগে সেইটো সদায় আমি তলত লিখিম। অৰ্থাৎ 5/50ৰ কিমান শতাংশ বুলি কৈছে, গতিকে 50টো আমি তলত লিখি পেলাই আমি 100 দি পূৰণ কৰিম আৰু তাৰ পিছত আমি সমাধান কৰিম, তেতিয়া আমি উত্তৰটো পাই যাম। এইটো 0 কেনসেল আৰু এইটো 5 কেনসেল কৰিলে আমাৰ থাকিব কি 10%। সো আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 10%। এই কনসেপ্টটো আমি কেইটামান এক্সাম্পলৰ সহায়ত আমি যদি ক্লিয়াৰ কৰোঁ, আৰু ফাৰ্স্ট এক্সাম্পলটো যদি আমি লম যে এনেকৈ যদি এটা সংখ্যা দিয়া থাকে যে 25 100ৰ কিমান শতাংশ যদি আমাক সোধা হয়, তেতিয়া আমি নিশ্চয় সকলোৱে জানিম যে 25 100ৰ 25% হ'ব। অৰ্থাৎ 100 কাটি দিলে আমি কি পাম? 25 পাম। এতিয়া আনহাতে আৰু এটা এক্সাম্পল যদি লওঁ যে 600 মাৰ্কৰ এটা এক্সামত এজন ষ্টুডেণ্টে 180 পাইছে, তেতিয়া সেই ষ্টুডেণ্টজনে কিমান পাৰ্চেণ্ট পাইছে? তো এই অংকটো আমি এনেকৈ কৰিম, তাৰপিছত আমি সমাধান কৰিম। 0 কেনসেল, 6 যাব কিবাৰ 30 বাৰ, অৰ্থাৎ ষ্টুডেণ্টজনে 30% পাইছে। এইটো আমি ইয়াক আমি এনেকৈও ক'ব পাৰোঁ যে 180 600ৰ 30%। ঠিক তেনেকৈ যদি 500 মাৰ্কৰ এটা এক্সামত এজন ষ্টুডেণ্টে 300 পায়, আৰু তেতিয়া আমি ইয়াৰ পাৰ্চেণ্টেজ আমি এনেকৈ উলিয়াওঁ, আৰু এই 0 কাটি দিলে আমাৰ কি হ'ব? 60% আমি পালোঁ। অৰ্থাৎ এনেকৈও ক'ব পাৰোঁ যে 300 500ৰ 60%। আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। সো নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 2। ইয়াত আমাৰ কি কৈছে যে 2.4 কিলোগ্ৰামৰ কিমান শতাংশ 8 গ্ৰাম? পাৰ্চেণ্টেজ ওলোৱাৰ সময়ত এটা কথা সদায় মনত ৰাখিব যে যদি দুটা সংখ্যা দিয়া থাকে, তাৰ ইউনিটটো যদি একে নহয়, আমি ইউনিটটো একে কৰিব লাগিব। ইয়াত এটা ইউনিট আছে কিলোগ্ৰাম আৰু এটা আছে গ্ৰাম, আৰু ইয়াত কিলোগ্ৰামক আমি গ্ৰামত বা গ্ৰামত আমি কিলোগ্ৰামত কনভাৰ্ট কৰিম। সো আমি জানো 2.4 কিলোগ্ৰামক যদি আমি এতিয়া গ্ৰামলৈ কনভাৰ্ট কৰোঁ, আমি জানো 1 কেজি সমান 1000। সো 2.4 কেজিক আমি যদি গ্ৰামলৈ কনভাৰ্ট কৰোঁ, তেতিয়া 1000 দি মাল্টিপ্লাই কৰিলে আমি কি পাম? যে 2400। সো এতিয়া এই অংকটো যদি সমাধান কৰোঁ, তেতিয়া আমি ওপৰত কি লিখিব লাগিব? 8 আৰু তলত লিখিব লাগিব কি? 2400। অৰ্থাৎ 2.4 কিলোগ্ৰামৰ কিমান শতাংশ 8 গ্ৰাম? গতিকে 2.4ৰ আধাৰতহে আমি এইটো ওলাব লাগিব। সো 2400 আমি তলত লিখিম আৰু ওপৰত আমি 8 লিখি আমি 100 দি মাল্টিপ্লাই কৰিম, আৰু তাৰপিছত যদি আমি এইটো সমাধান কৰোঁ, তেতিয়া কি পাম? 8 এবাৰ 8 তিনিবাৰ, অৰ্থাৎ 1.3%। সো অপশ্যনত যদি আমি চাওঁ, তেতিয়া অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হ'ব। আশা কৰিছোঁ বুজিব পাৰিছে। আৰু এটা এনেকুৱা এক্সাম্পল আমি যদি কৰোঁ, বস্তুটো আৰু ক্লিয়াৰ হ'ব। সো নেক্সট কুৱেশ্যন যে 2.5 লিটাৰৰ কিমান শতাংশ 50 মিলিলিটাৰ? সো ইয়াত আমি ঠিক তেনেকৈ মিলিলিটাৰক আগতে আমি লিটাৰক আগতে আমি মিলিলিটাৰত কনভাৰ্ট কৰি লওঁ। সো ইয়াত 2.5 মিলিলিটাৰ 2.5 লিটাৰ আছে। সো 2.5 লিটাৰক যদি আমি মিলিলিটাৰত কনভাৰ্ট কৰোঁ, আমি জানো কি 1 লিটাৰ সমান কি 1000 মিলিলিটাৰ। সো 2.5ক আমি 1000 দি যদি মাল্টিপ্লাই কৰোঁ, তাৰপিছত আমাৰ এইটো কি পাম? 2500। ইয়াত যে আমি এনেকৈ মাল্টিপ্লাই কৰি আছোঁ, যে দশমিকৰ পূৰণত আমি কি কৰোঁ যে এই সংখ্যা দুটাৰ আগতে আমি মাল্টিপ্লাই কৰি লওঁ। ইয়াতে সংখ্যা দশমিকটো উঠাই, অৰ্থাৎ 25 আৰু 1000ৰ যদি আমি মাল্টিপ্লাই কৰোঁ, তেতিয়া আমি এই সংখ্যাটো পাওঁ যে 25000। আৰু ইয়াত 1 ঘৰ আগতে দশমিক আছিলে, সো আমি ইয়াৰ 1 ঘৰ আগতে দশমিক দিলে আমি কি পাই যাম? যে 2500। এতিয়া আমাৰ এই অংকটোত আহোঁ। ইয়াত কৈছিলে যে 2.5 লিটাৰৰ কিমান শতাংশ 50 মিলিলিটাৰ? সো আমি 50টো ওপৰত লিখি ল'ম আৰু তলত আমি কি লিখিব লাগিব? যে 2500
ইনটু আমি কি 100 লিখিব লাগিব তাৰ পিছত এটো আমি পার্সেন্টেজত পাই যাম সো ইয়াত শূন্য আৰু এই দুটা শূন্য কাটি দিলে আৰু ইয়াত 25 50 যাব দুবাৰ অৰ্থাৎ আমাৰ এনসাৰটো হ'ব 2% সো ইয়াৰ অপশন নম্বৰ এ টো হ'ব শুদ্ধ উত্তৰ সো নেক্সট কোৱেশ্চন যদি চাও সো নেক্সট কোৱেশ্চনটো আমাৰ কি আছে যে যদি p% p 16 হয় তেন্তে p সমান আপোনালোকে প্ৰশ্নটো চাই ভয় নাখাব ম্যাথমেটিক্যাল ইকুৱেশ্যনটো যদি এবাৰ বনাব পাৰে তেতিয়া একেবাৰে সহজ হৈ যায় সো ইয়াত কি কৈছে যে p% ম্যাথমেটিক্সত আমি জানো যে ৰটো সদায় পূৰণফল হৈ যায় সো p% p 16 হয় অৰ্থাৎ p% p আমি কি লিখিলো 16 এতিয়া আমি এটো যদি সমাধান কৰো p% মানে আমি কেনেকৈ লিখিব পাৰো p/100 এটো নিশ্চয় আপোনালোকে বুজিব পাৰিছে কাৰণ এটা সংখ্যা যদি 10% আমি লিখো সো 10% মানে কি 10/100 যিকোনো এটা সংখ্যা যদি আমাক দিয়া থাকে যে 25% সো 25% ক আমি এনেকৈ আমি লিখিব পাৰো যে 25/100 সো ঠিক ইয়াত এনেকৈ আছে যে p% মানে p/100 আৰু ৰ হয় ম্যাথমেটিক্সত পূৰণ সো p%ৰ p ইকুৱেল কি 16 এতিয়া এটো যদি আমি সমাধান কৰো p আৰু p ওপৰত কি হৈ যাব p স্কয়াৰ আৰু এই 100 টো সমান চিনৰ হিফালে গলে 16 ৰ লগত পূৰণ হৈ যাব সো 16 * 100 সো ইয়াত আমি এটো কি লিখিব পাৰিম যে p স্কয়াৰ ইজ ইকুৱেল টু 1600 আৰু 1600 ক আমি এনেকৈ লিখিব পাৰো 40 হোল স্কয়াৰ that means আমি p কি পালো p is equal to 40 so option number c to হ'ব আমাৰ ইয়াত শুদ্ধ উত্তৰ next question 12 1/2% is equivalent to অৰ্থাৎ 12 সমস্ত 1/2 ৰ সমতুল্য কোনটো হ'ব সো এটো আমাৰ শতাংশত দিয়া আছে ইয়াত আমি দশমিকত আমি উলিয়াব লাগিব সো ইয়াত আমাৰ এটো অংকটো আমি যদি কৰো তেতিয়া 12 1/2% এইটুক আগতে আমি মিক্স ফ্ৰেকশন আছে আমি আগতে ফ্ৰেকশনত উলিয়াই দাও তলত আমি কি লিখিব লাগিব 2 আৰু এইটো আমি ওপৰত কি হ'ব এই দুটা আগতে পূৰণ কৰিব লাগিব 12 2 24 আৰু ইয়াত এটা প্লাস কৰিব লাগিব ইয়াত আমি পূৰণ কৰি ইয়াত প্লাস কৰিব লাগে তেতিয়া আমাৰ এই মিশ্ৰ ভগ্নাংশটো আমি প্ৰকৃত বা অপ্ৰকৃত ভগ্নাংশত আমি এনেকৈ কনভাৰ্ট কৰো সো 12 2 24 আৰু একে ইয়াত 25% এতিয়া 2 আৰু 25ত যদি আমি হৰণ দিও তেতিয়া আমি এনেকৈ লিখিব পাৰিম এটো হৰণ দিলে কি হৈ যাব আমাৰ 12.5% এতিয়া এই পার্সেন্টেজ যদি আমি এতিয়া উঠাই দিও তেতিয়া আমি কি লিখিম আগতে আমি পাইছো যে 5% ইজ ইকুৱেল টু আমি কি লিখিব পাৰো 5/100 that means 1/100 দি আমি মাল্টিপ্লাই কৰিব লাগে সো ইয়াটো আমাৰ ঠিক তেনেকৈ হৈ যাব 12.5 ডিভাইডেড বাই আমাৰ কি হৈ যাব 100 সো এটো কি হ'ব এটো 12.5 ডিভাইডেড বাই 100 তাৰ মানে আমি 100 দি এটো হৰণ কৰিলে এই দশমিকটো আৰু 2 গৰ আগুৱাই যাব তাৰ মানে এনেকৈ হ'ব যে 0.125 সো ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 0.125 সো নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 6 0.02 is equal to what percent অৰ্থাৎ আমাৰ ইয়াত দশমিকত দিয়া আছে ইয়াক আমি শতাংশত উলিয়াব লাগিব সো এই দশমিকটোক আগতে যদি আমি ভগ্নাংশলৈ লৈ যাও সো 0.02 is equal to কি হৈ যাব 2/100 কিয়নো ইয়াত দশমিকৰ পিছত দুটা অংক আছে গতিকে আমি একৰ পিছত দুটা শূন্য দিব লাগিব এতিয়া 2/100 এই ভগ্নাংশটোক আমি যদি শতাংশলৈ কনভাৰ্ট কৰো তেতিয়া আমাৰ কি হ'ব যে 2/100 ইনটু আমি 100 লিখিব লাগিব তেতিয়া আমাৰ এটো কি হৈ যাব শতাংশলৈ কনভাৰ্ট হৈ যাব সো ইয়াত 100 আৰু 100 যদি মাল্টিপ্লাই কৰো সো আমাৰ এনসাৰটো কি ওলাই যাব 2 সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ B2 so next question লৈ আগবাঢ়ো question number 7 so ইয়াত কি কৈছে যে যদি এটা সংখ্যাৰ 30% 12.6 হয় তেন্তে সংখ্যাটো হ'ব এতিয়া আমি ইয়াত যদি সংখ্যাটো x বুলি ধৰি লও so x ৰ 30% আমাৰ কি কৈছে 12.6 so আপোনালোকে ম্যাথমেটিক্সত সদায় ইকুৱেশ্যনটো যদি বনাব পাৰে তেতিয়া আপোনালোকৰ মোটামুটি
মেথছখিনি আপোনালোকে কৰিব পাৰিব তাৰ পিছতটো ক্যালকুলেশনছে কৰিব লাগে তো ইকুৱেশ্যনটো বনাব পাৰিলে হৈ গ'ল সো ইয়াত আমি ধৰিছো সংখ্যাটো x আমাক ইয়াত কি কৈছে যে x ৰ 30% ইজ ইকুৱেল টু 12.6 হয় তেন্তে সংখ্যাটো কি আমিটো ওলাব লাগে সো ইয়াত এতিয়া আমি এটো সমাধান কৰিলে আমাৰ ৰিজাল্টটো পাই যাম সো ইয়াত কি হ'ব x or that means x into 30% so 30 by 100 is equal to কি হ'ব 12.6 এতিয়া আমি বেসিক্যালি এটো সমাধান কৰিব লাগে x টো ইফালে ৰাখি সমান্তৰালৰ হিফালে আমি যদি 100 টোক লৈ যাও তেতিয়া 12.6 into আমাৰ কি হৈ যাব 100 আৰু এই 30 টো তলত আহি যাব সো এটোক যদি আমি সমাধান কৰো 0 0 কাটি যাব তাৰ পিছত 3 এই 12 যাব 4 বাৰ তাৰ পিছত দশমিক 3 6 যাব দুবাৰ সমাৰ থাকিল ইয়াত ওপৰত থাকিল 4.2 into 10 তাৰ মানে এটো কি হ'ব 42 সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 42 আশা কৰিছো বুজিব পাৰিছে আমি যিমানে প্ৰেক্টিস কৰিম আৰু বিভিন্ন টাইপৰ মেথছ কৰিম হিমানে আমাৰ শতাংশ বা পাৰ্চেন্টেজৰ পাৰ্চেন্টেজ কনসেপ্ট আমাৰ ক্লিয়াৰ হ'ব সো নেক্সট কোৱেশ্চন নম্বৰ 8 সো ইয়াত প্ৰশ্নটো আছে যদি 30% of p is equal to 50% of q তেন্তে p ৰ কিমান শতাংশ q হ'ব সো কোৱেশ্চনটো চাই আপোনালোকে ভয় না খাব মই আগতে কৈছো এটো এটা ইকুৱেশ্যন বনাবলৈ ট্ৰাই কৰক সো ইয়াত কি কৈছে যে p ৰ 30% সো p ৰ 30% আমি লিখি লও p ৰ 30% is equal to আমাক কি কৈছে যে q ৰ 50% সো এইখিনি আমি অকমান ইকুৱেশ্যন আকাৰত যদি এটো লিখো তেতিয়া p into 30% মানে 30 by 100 is equal to q into 50 by 100 ইয়াত মাজতে সমান চিন আছে আৰু ইয়াত পূৰণফল আছে সো আমি ইয়াত 100 আৰু ইয়াত 100 কাটি দিব পাৰো আৰু ইয়াত 0 আৰু ইয়াত 0 কাটি দিব পাৰো তাৰ মানে আমি তে p টো এইফালে ৰাখি আকৌ q টো যদি এইফালে লৈ আহো তেতিয়া p by q is equal to 5 আগৰ পৰাই তাত আছে আৰু 3 টো যদি আমি এইফালে তলত লৈ যাও তেতিয়া হ'ব 5 by 3 তাৰ মানে p আমি 5 আৰু q 3 পালো এতিয়া আমাক প্ৰশ্নত কৈছে যে p ৰ কিমান শতাংশ q হয় এতিয়া আমি যদি ধৰি লও এতিয়া আকৌ যদি ধৰি লও যে p ৰ x% q হয় এতিয়া আমি এই p আৰু q ৰ মানটো যদি আমি ইয়াত বহাই দিও তেতিয়া আমি আমাৰ ৰিকোয়াৰ্ড এনসাৰটো আমি পাই যাম সো p into x% মানে x by 100 is equal to q সো এতিয়া যদি আমি ভ্যালুটো পুট কৰি দিও আৰু x টো যদি এইফালে আমি বাওফালে ৰাখি দিও তেতিয়া আমি x টো এইফালে থাকি যাব আৰু সমান চিন q মানে আমি জানো ইয়াত কি পালো 3 এই 3 আৰু এই 100 আমাৰ মাল্টিপ্লাই হ'ব আৰু তাৰ পিছত কি হ'ব p টো আমাৰ ইফালে তলত আহি যাব সো p ৰ ভ্যালু আমি কি পালো 5 সো তলত কি হৈ যাব 5 আমি লিখিব পাৰিম তাৰ পিছত এই 5 100 যাব কেবাৰ 20 বাৰ সো 20 ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰো তেতিয়া আমি কি পাম 60 সো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 60 সো কোৱেশ্চনটো চাই আপোনালোকে ভয় না খাব এনেকে আপোনালোকে ক্যালকুলেশনস কৰিলে খুব সোনকালে ওলাই যায় আৰু যিমানে আমি বেসিক ক্যালকুলেশনস কৰিম তেতিয়া আমাৰ অংকখিনি ইমান সোনকালে আমি উলিয়াব পাৰিম সো কোৱেশ্চন নম্বৰ 9 টো যদি আমি চাও সো ইয়াত হ'ব যদি এৰ 90% b হয় তেন্তে এৰ কিমান শতাংশ b আগৰ নিচিনাকৈ এটো হ'ব সো এৰ আমাৰ এতিয়া কি কৈছে 90% is equal to b বুলি কৈছে সো এটো আমি ম্যাথমেটিক্যাল ফৰ্মত যদি আমি লিখো a into 90 divided by 100 is equal to b এই শূন্য কাটি যাব আগৰ নিচিনাকৈ b টো যদি আমি এইফালে লৈ আহো তেতিয়া আমি কি পাম যে a by b is equal to 10 টো সমান চিনৰ হিফালে গলে ওপৰত উঠি যাব সো ওপৰত 10 আৰু 9 টো সমান চিনৰ ইফালে আহিলে তলত আহি যাব এটো আমি পালো a is equal to 10 আৰু b আমি কি পালো 9 এটা আমাৰ কোৱেশ্চনত কৈছে যে a ৰ কিমান শতাংশ b হ'ব তাগৰ নিচিনাকৈ আমি যদি ধৰি লও যে a ৰ x% is equal to b এতিয়া আমি যদি ভ্যালুখিনি পুট কৰি দিও a into x by 100 is equal to b ভ্যালুখিনি যদি আমি বহাই দিও তেতিয়া আমি 10
আৰু ভেলুখিনি বহুৱাই x টো যদি আমি ইফালে ৰাখি তাৰ পিছত যদি আমি ভেলুটো বহুৱাও তেতিয়া আমি কি পাম যে b ৰ ভেলু আমি পালো 9 সো 9 ওপৰত 9 * 100 আৰু a ৰ ভেলু আমি কি পালো 10 সো 10 আমি তলত কাৰণ a টো ইফালে পূৰণ হৈ আছিল আৰু সমান চিনৰ ইফালে গলে হৰণ হৈ যাব অৰ্থাৎ তলত নামি যাব ইয়াত 0 0 কাটি দিলে আৰু 10 আৰু 9 পূৰণ কৰিলে কি পালো আমি 90 সো অপচন নম্বৰ সি টো হ'ব শুদ্ধ উত্তৰ সো কোৱেশ্চন নম্বৰ 10 টো এটা ডকুমেন্ট ডিসকাস কৰো কোৱেশ্চন নম্বৰ 10 যদি p ৰ 8% ইজ ইকুৱেল q ৰ 4% হয় তেন্তে p ৰ 20% কিমান হ'ব এটো আৰু অকমান শৰ্টকাট মেথডত আমি কৰিব পাৰিম হেতু হৈছে যে p ৰ 8% অৰ্থাৎ 8% of p is equal to আমি কি পালো যে 4% of q এটো আমাক দিয়া আছে 8% of q is equal to 4% of q আমাক দিয়া আছে সো এনেকে যদি হয় তেতিয়া 1% of p আমি উলিয়াই লব পাৰিম যে 1% of p is equal to কি হ'ব যে 4/8% of q সো আমাক তেনেকে p 20% ওলাব দিছে তাৰ মানে 20% of p কি হৈ যাব আমাৰ 4/8 into 20% of q হৈ যাব সো এইটোক আমি এতিয়া সমাধান কৰিব লাগে 4 8 ত যাব দুবাৰ 2 10 20 যাব 10 বাৰ তাৰ মানে আমি উত্তৰটো কি পাম যে 10% of q সো ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ এ পাৰ্চেন্টেজৰ নেক্সট ভিডিঅ'ৰ প্ৰশ্নকেইটা বেলেগ টাইপৰ হ'ব আৰু অলপ জটিল ধৰণৰ হ'ব গতিকে সেই ভিডিঅ'সমূহ চাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল বাটনটো টিপি দিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ